ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড আছিল ৰাজ কুশৱাহা। সোনম ৰঘুবংশীয়ে কেৱল সহায় কৰিছিল ৰাজক। সোনমৰ সন্মুখতে আততায়ীয়ে হত্যা কৰি দলিয়াই দিছিল ৰাজাৰ মৃতদেহ। হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতে গুৱাহাটীলৈকে বুৰ্খা পিন্ধি গৈছিল সোনম ৰঘুবংশীয়ে। সোনমক বিশালে যোগান ধৰিছিল বুৰ্খা। গুৱাহাটীৰ পৰা শিলিগুৰিলৈ এখন গাড়ীৰে গৈছিল সোনম। প্ৰেমিক ৰাজ কুশৱাহাই গাড়ীখন ঠিক কৰি দিছিল সোনমক। শিলিগুৰিৰ পৰা বাছেৰে সোনম গৈছিল পাটনালৈ। পাটনাৰ পৰা অন্য গাড়ী লৈ ইন্দোৰ পাইছিল গৈ সোনম। ২৬ মেৰ পৰা ৮ জুনলৈকে ইন্দোৰতে আছিল সোনম। জোৰ কৰি বিয়াত বহুৱাৰ বাবেই স্বামীক হত্যা কৰিছিল সোনমে। গতিকে এই সন্দৰ্ভত শেহতীয়া তথ্যনো কি আছে বা আৰক্ষীয়ে কিমান দূৰলৈকে তদন্ত আগবঢ়াই গৈছে সেই সন্দৰ্ভত জানিবৰ বাবে সেই স্থানত উপস্থিত থকা আমাৰ সাংবাদিক পুলক মহন্তৰ কাষলৈ যাবলৈ বিচাৰিছো। পুলক মহন্ত, ৰাজা ৰঘুবংশী হত্যাকাণ্ড সন্দৰ্ভত কিবা ন তথ্য পোহৰলৈ আহিছে নেকি? শেহতীয়া তথ্য হ'ব। চাওক ঋতু, এটা কথা প্ৰথমে ক'ব লাগিব, SITৰ যি তদন্ত, সেই SIT তদন্তৰ আজি দ্বিতীয়টো দিন। কালি যেনেকৈ প্ৰায় ৮ ঘণ্টা মাৰাথান জোৰা যি জেৰা চলাইছিলে ৫জন অভিযুক্তক পৃথকে পৃথকে লৈ, আজিৰ দিনটোতো প্ৰায় 10 বজাৰ পৰা সেই SITৰ মাৰাথান জেৰা আৰম্ভ হৈছে। আৰু কালিৰ দিনটোত বিয়লি ভাগলৈ আচলতে বহুখিনি কথাই আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিলে। সেয়া লাগিলে DIG গৰাকীয়ে হওক বা যিগৰাকী ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ SP তেওঁ হওক। সমগ্ৰ ঘটনাটো প্ৰথম দিনাৰ অনুসন্ধানত SITয়ে কি তথ্য লাভ কৰিছিলে এই সকলোবিলাক সম্পূৰ্ণভাৱে আচলতে সংবাদ মাধ্যমৰ আগত বিস্তাৰে প্ৰকাশ কৰিছিলে যিগৰাকী SPয়ে। কালি SPৰ সেই প্ৰেছ মিটখনতে সকলো কথা স্পষ্ট হৈ গৈছিলে। যদিও বা একাংশ সংবাদ মাধ্যমৰ কিছু বিভ্ৰান্তিমূলক বাতৰি আছিলে, সেই সকলোবিলাক আঁতৰাই স্পষ্ট কৰি দিলে যে চুপাৰী কিলাৰ ব্যৱহাৰ হোৱা নাছিলে। যি 3গৰাকী লোক তেওঁলোকক সহায় কৰিবলৈ আহিছিলে সেয়া তেওঁলোকৰ পূৰ্বৰ পৰাই চিনাকি বন্ধু আছিলে, যিগৰাকী পৰকীয়া প্ৰেমিক ৰাজৰ চিনাকি আছিলে। গতিকে এনেধৰণৰ নতুন আপডেট আৰক্ষীয়ে ইতিমধ্যে দিছে। আজি দ্বিতীয় দিন SIT জেৰা ইতিমধ্যে চলি আছে। হয়তো SIT জেৰাৰ পাছত আৰু ধৰণৰ তথ্য আহিব পাৰে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে আজি মেঘালয়ৰ যিগৰাকী পৰ্যটন মন্ত্ৰী, তেওঁ কিছু সময় পূৰ্বে সংবাদমেল সম্বোধন কৰিছিলে। তেওঁ সাংবাদিকৰ আগত সমগ্ৰ ঘটনাটোক লৈ কৈছে, বিশেষকৈ মেঘালয় যিহেতু এখন পৰ্যটন প্ৰধান অৰ্থনীতি, তেওঁলোকৰ নিৰ্ভৰ কৰে পৰ্যটন ক্ষেত্ৰটোৰ ওপৰত। গতিকে পৰ্যটন যিগৰাকী মন্ত্ৰী, তেওঁ সংবাদমেল সম্বোধন কৰি এটা কথাই কয় যে এই হত্যাকাণ্ডটো হোৱাৰ পিছত আচলতে মেঘালয় চৰকাৰ কঠোৰ হৈছে। তেওঁলোকে কিছুমান বিশেষ ব্যৱস্থাপনা হাতত লোৱাৰ পৰিকল্পনা, আজি যিহেতু কেবিনেট বৈঠক আছিলে মেঘালয় চৰকাৰৰ, গতিকে সেই কেবিনেট বৈঠকত সেইসমূহ বিষয়ে আলোচনা পাইছে। বিশেষকৈ ইনাৰ লাইন পাৰ্মিটৰ বাবে যিহেতু মেঘালয় চৰকাৰৰ যি অধিৱেশন আছিলে, বিধানসভা অধিৱেশন, সেই অধিৱেশনত পূৰ্বতেই তেওঁলোকে সেই প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰলৈ সেয়া প্ৰেৰণ কৰি থৈছিলে। কিন্তু কেন্দ্ৰীয় চৰকাৰে সেউজ সংকেত দিয়া নাই বাবে ইনাৰ লাইন পাৰ্মিটৰ সেই কাম হোৱা নাই বুলি কৈছে। সেয়েহে এই ঘটনাটোৰ পিছত মেঘালয় চৰকাৰে পুনৰ কেন্দ্ৰক আচলতে অনুৰোধ কৰিছে বা হেঁচা প্ৰয়োগ কৰিছে যাতে শীঘ্ৰে এই বিষয়টোৰ ওপৰত মেঘালয় চৰকাৰক ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰে অনুমতি দিয়ে। দ্বিতীয়টো যিটো ঘটনা, আজি মেঘালয় চহৰত একথাত ক'বলৈ গ'লে যি সচিবালয় আছে সচিবালয়ৰ সন্মুখত কিন্তু একাংশ মেঘালয়ৰ স্থানীয় বাসিন্দাই প্ৰতিবাদ কৰিছে। আৰু প্ৰতিবাদৰ মূল কাৰণটোৱে হৈছে ইনাৰ লাইন পাৰ্মিট। কাৰণ বাহিৰৰ পৰা যেতিয়া পৰ্যটক আহি কোনো এখন ৰাজ্য বদনামী কৰে, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল বদনামী কৰে, তেনেহ'লে নিশ্চয়কৈ তাৰ স্থানীয় ৰাইজসকল দুখিত হ'ব, তেওঁলোকৰ এক প্ৰকাৰ ক্ষোভ হ'ব। গতিকে সেই ক্ষোভৰ বহিঃপ্ৰকাশ আজি দেখিবলৈ পোৱা গৈছে। প্ৰতিবাদ হৈছে। প্ৰতিবাদত তেওঁলোকৰ এটাই দাবী যে পূৰ্বতে যেনেধৰণৰ ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছিলে সেই ব্যৱস্থাটো চৰকাৰে শীঘ্ৰে কৰক। আমি যিহেতু স্থানীয় সংবাদদাতাগৰাকীও আমাৰ সৈতে আছে, ঘটনা হোৱা দিনটোৰ পৰাই তেওঁ সবিশেষ তথ্য প্ৰতিদিন টাইমৰ দৰ্শকসকলক প্ৰত্যেক মুহূৰ্তৰ খবৰ তেওঁ দি আহিছে। আজিৰ যি ভিতৰুৱা খবৰ, আৰক্ষীয়ে যিহেতু ইনভেষ্টিগেশ্যন চলাই আছে, যিখিনি ভিতৰুৱা তথ্য আছে, যিখিনি ভিতৰুৱা খবৰ আহিছে, সেই সবিশেষ জনাব আমাৰ প্ৰতিদিন টাইমৰ শ্বিলঙৰ যিগৰাকী জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি চক্ৰৱৰ্তী, তেওঁ জনাব। দাদা, যিহেতু গম পোৱা গৈছে গোটেইখিনি তথ্য, অলমষ্ট আৰক্ষীয়ে সেইখিনি কৈছে, নতুন কিবা কেনেকুৱা কি ধৰণৰ পোৱা গৈছে? কালি যিখিনি SPয়ে কৈছে সেইখিনি আমি যেনেকৈ কেছটো ফ'ল' কৰি আছিলোঁ, প্ৰতিদিন টাইমে যেনেকৈ কেছটো ফ'ল' কৰি আছিলে, সেইমতেই কালিৰ যিখিনি SPৰ ভাষ্য সেইমতেই গৈছে। কাৰণ মই প্ৰথম দিনৰ পৰাই কৈ আছোঁ যে এই বস্তুটোত তেওঁলোকে এটা খুঁত নোহোৱাকৈ ইনভেষ্টিগেশ্যন কৰি আছে বা তেওঁলোকে প্ৰত্যেকটো পইণ্টৰ এনচাৰ বিচাৰিছে, প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ বিচাৰি উলিয়াইছে। গতিকে এটা নতুন কথা কালি যিটো ওলাইছিলে যে প্ৰথম কথা হ'ল যে তেওঁলোকে এটা সোনমে গুৱাহাটীতে ৰাজাক
মাৰাৰ এটা প্লেন বনাইছিলে প্ৰথম কথা কালি সেইটো ওলাই গৈছে দ্বিতীয় কথা সেইটো মানে সফল নহ'ল কাৰণে তাৰপিছত তেওঁলোকে শ্বিলঙলৈ অহাৰ ডিচিশ্যন ল'লে প্ৰথম কথা সেইটো দ্বিতীয়তে শ্বিলঙতো 3-4 বাৰ তাক ৰাজাক মাৰাৰ ট্ৰাই কৰিছিলে কিন্তু সেইটো সফল নহ'ল লাষ্টত 3জনে মিলি সেই দ খাৱৈটোত ওচৰত মাৰি পেলাই দিলে প্ৰথম কথা হ'ল সেইটো দ্বিতীয়তে হ'ল যে প্ৰত্যেকটো প্ৰমাণেই প্ৰত্যেকটো সূত্ৰই যিটো তেওঁলোকে উদ্ভাৱন কৰিছিল প্ৰত্যেকটো সূত্ৰ কিন্তু তেওঁলোকৰ সঁচা প্ৰমাণিত হৈছে প্ৰত্যেকটো প্ৰুফ এভিডেন্স সঁচা প্ৰমাণিত হৈ আছে আৰু থাৰ্ডলি আৰু এটা কথা কওঁ আজি মই গম পালোঁ তাৰ ভিতৰৰ চ'ৰ্চেৰে যে এই সোণম আৰু 3জনৰ কাৰণে এটা বিশেষ মানে খোৱাৰ ব্যৱস্থা কৰিছে কাৰণ এইটো তেওঁলোকৰ ফুড যিহেতু নৰ্থ ইষ্টৰ লগত নিমিলে তেওঁলোকৰ ফুডটো স্পেচিয়েলি অনা হৈছে আৰু থানাৰ ভিতৰত তেওঁলোকক যে ৰাখিছে স্পেচিয়েল ফুড এটা দিছে প্লাছ তেওঁলোকৰ কাপোৰ কানি আনি বাহিৰৰ পৰা যোগান ধৰিছে